মই এটা অনুৰোধ জনাম এতিয়াও কেবিনেট হোৱা নাই এটা আত্মাৰে কৈছো এইটো কোনোবা যোৰহতীয়া অসম মানে এইটো ভাগ কৰা নাই আমাৰ মূল কথাটো হ'ল যে জুবিন দা যোৰহাটৰ পৰা যাত্ৰা কৰি এই যে জুবিন গাৰ্গ বোলা মানুহটো যে হৈছে এই জুবিন গাৰ্গ বোলা মানুহজন যে আজি অসমে পালে ভাৰতে পালে বিশ্বই পালে ইয়াৰ জন্ম ইয়াৰ যাত্ৰা ইয়াৰ সৃষ্টি ইয়াৰ অতীত হৈছে যোৰহাট ইয়াৰ পৰা ৰেঞ্জাৰ বাইচাইকেলখন লৈ ওলাই যোৱা জুবিন গাৰ্গ ৰেঞ্জ অভাৰ লৈ যোৰহাটলৈ ঘূৰি আহিছে তেওঁ নিজে কৈছে এইটো উৎপল বৰাই কোৱা নাই আপুনি নাই কোৱা তেওঁ নিজে যোৰহাট মিউজিক ফেষ্টিভেলত কৈছে এতিয়া যদি জুবিন গাৰ্গ সাৰ পাই গ'লহেঁতেন জুবিন গাৰ্গে ক'লেহেঁতেন মোৰ সমাধি ভূমি যোৰহাট হ'ব লাগে কিন্তু জোৰ জবৰদস্তি ৰাজহুৱা শ্মশানত হাবিৰ মাজত জুবিন গাৰ্গক আবদ্ধ কৰি ৰখা হৈছে জুবিন গাৰ্গক হাবিৰ মাজত 5খন 10খন লগাই পেলাই তেওঁলোকে মই কোনো গানত সোণাপুৰৰ নাম শুনা নাই জুবিন গাৰ্গৰ কোনো গানত জুবিন গাৰ্গৰ বহু গানত যোৰহাটৰ নাম আছে জুবিন গাৰ্গে কয় যে যোৰহাট মোৰ দ্বিতীয় ঘৰ কিয় নকলে জুবিন গাৰ্গে যে সোণাপুৰ মোৰ দ্বিতীয় ঘৰ কিয় নকল